প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 7 ছেপ্টেম্বৰ দেওবাৰৰ পবিত্ৰ দিন। দেওবাৰ ভগৱান সূৰ্যদেৱৰ বাবে উৎসৰ্গিত আৰু সূৰ্য আমাৰ আত্মবিশ্বাস, সন্মান আৰু সফলতাৰ কাৰক। আজি চন্দ্ৰ কুম্ভ ৰাশিত সংক্ৰমণ হৈ আছে, যাৰ বাবে বিশেষ ধৰণৰ যোগাসনৰ সৃষ্টি হৈছে। আজি আপোনাৰ বাবে কেনেকুৱা হ'ব? কেৰিয়াৰত কোনে পাব সোণালী সুযোগ? জীৱনত ধন সম্পত্তিৰ সম্ভাৱনা কাৰ আৰু স্বাস্থ্যৰ প্ৰতি কাৰ মনোযোগ দিয়াৰ প্ৰয়োজন? সম্পূৰ্ণ ৰাশিফল জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজি 12টা ৰাশিৰ বাবে এটা বিশেষ বাৰ্তা লৈ আহিছোঁ। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। বহুদিনৰ মূৰত হয়তো কোনোবা আত্মীয়ই আপোনাক লগ কৰিবলৈ আহিব পাৰে। খোজকাঢ়িবলৈ যোৱা পৰিকল্পনা কৰিব পাৰে। শহুৰেকৰ ফালৰ পৰা কাৰোবাৰ লগত যিকোনো লেনদেন আপোনাৰ ক্ষতি কৰিব। বেংকিং খণ্ডত কাম কৰা জাতক জাতিকাসকলে অলপ চিন্তা কৰি যিকোনো আঁচনিত ধন বিনিয়োগ কৰিব লাগে। কোনো কথাতে আপোনাৰ মনত কোনো সন্দেহ থাকিব নালাগে। কোনো পাৰিবাৰিক বিষয়ত গাফিলতি দেখুৱাব নালাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা বৃষ ৰাশি। প্ৰকৃতি ৰোগী ৰাশি প্ৰভু শুক্ৰ শুভ ৰং বগা। আজি আপোনাৰ বাবে ভাল সম্পত্তি ইংগিত দিছে। নিজৰ কঠোৰ পৰিশ্ৰমৰ বিশ্বাস কৰিব লাগিব। আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা ভাল লাভ পাব আৰু আপুনি নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকিব। য'ত বিৰোধী অধিক হ'ব, কাকো অপমান কৰিবলৈ চেষ্টা নকৰিব আৰু আপোনাৰ ধন সঠিক আঁচনিত বিনিয়োগ নকৰিব, নহ'লে ডুব যাব পাৰে। সম্পত্তিৰ সৈতে জড়িত যিকোনো চুক্তিয়ে আপোনাৰ ক্ষতি কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ শুভ ৰং নীলা। আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। বন্ধু বান্ধৱীৰ সৈতে ৰোমাঞ্চকৰ সময় কটাব। এটা লক্ষ্যত আঁঠু লৈ থাকিলে আপোনাৰ বাবে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত লৈ অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে পিছত তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। হঠাতে বাহনখন ভাঙি যোৱাৰ বাবে আপোনাৰ খৰচ বাঢ়িব পাৰে। সহকৰ্মীৰ সকলৰ সম্পূৰ্ণ সমৰ্থন পাব। যিকোনো চৰকাৰী বিষয়ত ভাল উকিলৰ পৰামৰ্শ ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ শুভ ৰং বগা। আজি আপোনাৰ উপাৰ্জনৰ বৃদ্ধি আনিবলৈ গৈ আছে। এটা ডাঙৰ লক্ষ্যত আঁঠু লৈ থাকিব লাগিব। কামত কিছু ধৈৰ্য বজাই ৰাখিব লাগিব। সৰু সৰু কথাত খং উঠিব, যাৰ ফলত আপোনাৰ সমস্যা বাঢ়িব। আইনী বিষয়বোৰ আপোনাৰ বাবে মূৰৰ বিষ হৈ পৰিব পাৰে। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল, তেন্তে আপুনি সেই ধন ঘূৰাই দিবলৈ য'তো পৰা নাস্তি চেষ্টা কৰিব। আপোনাৰ দেউতাই আপোনাক কিছু দায়িত্ব দিব পাৰে। কোনটোৱে আপোনাৰ ক্ষতি কৰিব সেই বিষয়ে অসাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে চিন্তাশীলভাৱে কিবা এটা কৰাৰ দিন হ'ব। সময়মতে কাম শেষ কৰিবলৈ চেষ্টা কৰক। যিকোনো ভুল সিদ্ধান্তৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে খৰখেদা নকৰিব। অবিবাহিত জাতক জাতিকাৰ নিজৰ সংগীক লগ পাব। তেওঁলোকৰ অনুভৱ সন্মান কৰিব লাগিব। মাকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, কাৰণ তাইৰ কিবা এটা পুৰণি সমস্যাৰ বাবে বহুত দৌৰা দৌৰি হ'ব আৰু আপোনাৰ খৰচো যথেষ্ট বেছি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ শুভ ৰং গোলাপী। আজি আপোনালোকৰ বাবে প্ৰত্যাহ্বানৰে ভৰা দিন হ'বলৈ গৈ আছে। উদ্ভৱ হোৱা সমস্যাবোৰ আপোনাক অশান্তি দিব। নতুন কিবা এটা শিকিবলৈ সুযোগ পাব। কাকো অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ সন্তানে আপোনাৰ পৰা এটা বাহন দাবী কৰিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। আপোনাৰ কিছুমান পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। আৰ্থিক বিষয়ত একেবাৰে গাফিলতি দেখুৱাব নালাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। নিজৰ শক্তি সঠিক কামত ব্যৱহাৰ কৰক। যিকোনো কামৰ সন্দৰ্ভত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত কাৰো লগত কাজিয়া নকৰিব। বেংকিং খণ্ডৰ ভাল আঁচনিৰ বিষয়েও আপুনি জানিব পাৰিব। আপুনি আজি আপোনাৰ সৃষ্টিশীলতাৰে মানুহক আচৰিত কৰি তুলিব। আপোনাৰ পত্নীৰ পৰা আপুনি হয়তো চমকপ্ৰদ উপহাৰ পাব। সময়মতে পৰিয়ালৰ দায়িত্ব সম্পূৰ্ণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃশ্চিক ৰাশি। প্ৰকৃতিৰ ৰহস্যময় ৰাশিৰ প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। কামৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ জীৱনত বহুত মৰম থাকিব। চাকৰিটোত কাম কৰা মানুহবোৰৰ ব্যস্ততাৰ বাবে আপোনাৰ মনটো অশান্তি দিব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা মানুহে হয়তো ভাল খবৰ শুনিবলৈ পাব। কাৰো লগত অহংকাৰেৰে
কথা পতা এৰাই চলিব লাগিব, নহ'লে আপোনাৰ কথাবোৰ বেয়া যেন লাগিব পাৰে। আপুনি আপোনাৰ খাদ্য পানীয়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনু ৰাশি, প্ৰকৃতি দয়ালু, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশ নীলা। আজি আপুনি টকা সম্পৰ্কীয় বিষয়ত গুৰুত্ব দিব লাগিব। প্ৰয়োজনীয় কামৰ প্ৰতি অসাৱধান নহ'ব আৰু কাৰোবাৰ পৰামৰ্শৰ ওপৰত যিকোনো সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বাবে অনুশোচনা কঢ়িয়াই আনিব। ঘৰৰ কাম কাজত সম্পূৰ্ণ মনোযোগ দিয়ক আৰু অলপ চিন্তা কৰি যিকোনো নতুন কাম আৰম্ভ কৰক। আপুনি আপোনাৰ সন্তানক কিছু দায়িত্ব দিব লাগিব, তেতিয়াহে তেওঁলোক আগবাঢ়ি যাব। পৰিয়ালত কিবা এটা শুভ অনুষ্ঠানৰ বাবে পৰিৱেশ সুখদায়ক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত, ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আপোনাৰ পূৰণীয় ইচ্ছা পূৰণ কৰিব পাৰি। ব্যৱসায়ত নতুন প্ৰজেক্ট এটাত কাম কৰাৰ কথা ভাবিব। শিশুৱে আপোনাৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। বন্ধু বান্ধৱীৰ সৈতে মজা কৰি কিছু সময় কটাব। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত ভাগ বতৰা কৰাৰ পৰা বিৰত থাকিব লাগিব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয়, ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। যিকোনো কথাত টেনচনত পৰাৰ পৰা আঁতৰি থাকিব লাগিব। সৰু সৰু লাভৰ সুযোগ পালে লগে লগে সেইটো ধৰি লওক আৰু খাদ্যৰ অত্যাধিক বস্তুৰ পৰা আঁতৰি থাকক, নহ'লে টকাৰ লগত জড়িত সমস্যা হ'ব পাৰে। আপুনি সম্পূৰ্ণ শক্তিৰে কামত আগবাঢ়ি যোৱাৰ সুযোগ পাব। আপোনজনক লগত কিছু মজাৰ মুহূৰ্ত কটাব। অধ্যয়নৰ ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল, ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আবেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ আজিৰ দিনটো হ'ব। কিছুমান কামত আপুনি খৰখেদা দেখুৱাব, যিটো পিছলৈ আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। কোনো বিতৰ্ক হ'লে মৌন হৈ থাকক। কোনোবাই হয়তো আপোনাক ব্যৱসায়ত জোকাৰিবলৈ চেষ্টা কৰিব। পত্নীৰ প্ৰভাৱত আহি যিকোনো আঁচনিত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ধন আবদ্ধ হৈ পৰিব পাৰে। একেলগে বহুতো কাম হাতত ল'ব লাগিব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, গতিকে এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়াল, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি, আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব আপোনাৰ ৰাশিনো কি, আপুনি কোন ৰাশিৰ পৰা আপুনি চাই আছে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। কিঞ্চিত মানুহ লাভান্বিত হৈছে, তেনেহ'লে আমাক চেনেল ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আচলতে আমি বিদায় মাগিলোঁ। ধন্যবাদ।